আজি সন্ধিয়া প্ৰায় 7:30 মান বজাত মোক বন্ধু এজনে ফোন কৰে যে আমাৰ গাঁৱৰে এগৰাকী অকলশৰীয়া মহিলা এতিয়া ঘৰত অকলশৰীয়া হৈ আছে। নহয় নহয়, তেখেতৰ স্বামী আছে, পুত্ৰ আছে, বোৱাৰী আছে, কিন্তু বেলেগত থাকে কৰ্মসূত্ৰে। তেখেতৰ ঘৰত এজন মানুহ আহিছে হা। তেখেত কিন্তু আগে পিছেও আহিছে আমাৰ ইয়াত। তাৰপিছত এবাৰ কি হৈছে, তেখেতৰ ৱাইফে, মানুহজনৰ ৱাইফে ইয়াৰ পৰা মাৰি মাৰি লৈ গৈছে। মানুহজনৰ নাম মালাকাৰ কিবা বৰুৱা বুলি আমি জানো। তেখেতে আমাৰ কোৰ্টত কিবা কৰ্মৰত, বৰুৱা মালাকৰ বুলি কয় আৰু। সাতদলাত ঘৰ আমাৰ ওচৰৰে সাতদলাত ঘৰ। যেতিয়া আমাক মাতিলে, হাজো কোৰ্টত কাম কৰে তেখেতক, আমি যেতিয়া আমাক মাতিলে লগৰ ল'ৰা, আমি প্ৰায় 7-8জন মান ল'ৰা, আমি আমাৰ যিহেতু আমাৰ নামঘৰ প্ৰাংগণৰ কাষতে প্ৰায় এইটোৱে ঘৰ, আমি চাব গৈছিলোঁ দৰজাৰ কাষেৰে। চাব যাওঁতে আমি যিখিনি অনৈতিক কাৰ্যত লিপ্ত হৈ আছিল আমি স্বচক্ষুৱে দেখা পাওঁ। যিহেতু আমাৰ গাঁৱৰে, সেয়ে আমি ভিডিঅ' ফুটেজ লোৱা নহয় বা সেনেকুৱা আমাৰ মাথাত আমাৰ ইমান হেৰিখিনি নাহেও নাই। আমি প্ৰথম তেখেতৰ ঘৰত অৱগত কৰিছোঁ, কাৰণ কিয় আগতেও এনেকুৱা ঘটনা তেখেতৰ পৰা ঘটি গৈ, তেখেত বিবাহিত, আগতেও ঘটি গৈছে এনেকুৱা ঘটনা। যিহেতু তেখেতৰ, আমি তাৰ পৰা আহি তেখেতৰ ৱাইফক আমি অৱগত কৰোঁ কথাটো। তেতিয়া তেখেতৰ দাদাই কয় যে তেখেতক আহিব নিদিব, তেখেতক ৰাখি থওক। তাৰে পিছত তেখেত ওলাই আহোঁতে আমি তেখেতক ৰাখি থৈ দিছোঁ। এতিয়া ৰাইজে বিচাৰ কৰি আছে। পুলিচো আমি মাতিছোঁ, কাৰণ যিহেতু এইটো এতিয়া প্ৰশাসনৰ ওপৰত আমাৰ অবৈধ কামত লিপ্ত। আৰু তেখেতে আমাৰ কোৰ্টতে, হাজো কোৰ্টতে কাম কৰে, আনন্দী মালাকাৰ। কিন্তু তেখেতে আজি যিটো কামত লিপ্ত হৈছে, আনন্দ মালাকৰ কাম, কিন্তু সি বেয়া কাম কৰিছে। কি ক'ব মানে সেইটো কি হৈছে, আমাৰ মানে যিটো যুৱ প্ৰজন্ম উঠি আহিছে, সেইটো দেখি আমাৰ মানে যুৱ প্ৰজন্মখিনি সেইখিনি ঠাইতে যাব। সেইকাৰণে আমি গোটেইখিনি ল'ৰাখিনি, মানে তেওঁ অনৈতিক কাৰ্যত লিপ্ত হৈছিল হয়, সেইখিনি। আৰু আনন্দ বৰুৱা বুলি কৈছিল, মালাকৰ বুলি কৈছিল, সাতদলাত ঘৰ। কাম কৰে বুলি ক'লে, কোৰ্টত কাম কৰা বুলি কৈছিল, হাজো কোৰ্টত। ইতিমধ্যে তেখেতক আৰক্ষী বিষয়ে লৈ গৈছে আমাৰ হাজো আৰক্ষী, আপোনালোকে দেখিছে। আমি সেইখিনি দেখিছিলোঁ। ইতিমধ্যে আমাৰ এখেতে কৈছে, ৰাহুল মালাকৰে কৈছে, আৰু আমাৰ সত্য আমাৰ যুৱক সংঘৰ কমিটিখিনি তেখেতক ধৰিছিলোঁ। ধৰোঁতে মানে তেখেতে প্ৰথমতে আমাৰ পৰা হাত উঠাইছিল, মানে বাইকখন উঠাই দিব গৈছিল। তাৰপিছত আমি, মই বিবাহিত নহয়, তেখেত বিবাহিত হয়। আনন্দ মালাকাৰ বুলি কৈছে আমাক। কামটো বেয়া কাম কৰে, সেইটোৱে আৰু। আনন্দ মালাকৰ কাম, কিন্তু সি বেয়া কাম কৰিছে। কি ক'ব মানে সেইটো কি হৈছে, আমাৰ মানে যিটো যুৱ প্ৰজন্ম উঠি আহিছে, সেইটো দেখি আমাৰ মানে যুৱ প্ৰজন্মখিনি সেইখিনি ঠাইতে যাব। সেইকাৰণে আমি গোটেইখিনি ল'ৰাখিনি, মানে তেওঁ অনৈতিক কাৰ্যত লিপ্ত হৈছিল হয়, সেইখিনি। আৰু আনন্দ বৰুৱা বুলি কৈছিল, মালাকৰ বুলি কৈছিল, সাতদলাত ঘৰ। কাম কৰে বুলি ক'লে, কোৰ্টত কাম কৰা বুলি কৈছিল, হাজো কোৰ্টত। ইতিমধ্যে তেখেতক আৰক্ষী বিষয়ে লৈ গৈছে আমাৰ হাজো আৰক্ষী, আপোনালোকে দেখিছে। আমি সেইখিনি দেখিছিলোঁ। ইতিমধ্যে আমাৰ এখেতে কৈছে, ৰাহুল মালাকৰে কৈছে, আৰু আমাৰ সত্য আমাৰ যুৱক সংঘৰ কমিটিখিনি তেখেতক ধৰিছিলোঁ। ধৰোঁতে মানে তেখেতে প্ৰথমতে আমাৰ পৰা হাত উঠাইছিল, মানে বাইকখন উঠাই দিব গৈছিল। তাৰপিছত আমি, মই বিবাহিত নহয়, তেখেত বিবাহিত হয়। আনন্দ মালাকাৰ বুলি কৈছে আমাক। কামটো বেয়া কাম কৰে, সেইটোৱে আৰু।